নমস্কাৰ মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই শ্ৰী ঋতু ভূঞা আৰু আপোনালোকক মই আজি কেইটামান একুপ্ৰেছাৰ সন্দৰ্ভত কথা ক'বলৈ বিচাৰিছোঁ। কাৰণ আপোনালোকে ভাবক আমাৰ শৰীৰত কিছুমান এনেকুৱা ধৰণৰ পইণ্ট আছে যিবিলাকৰ যোগেদি আমাৰ ভিতৰৰ যিকোনো পাৰ্টেই হওক, লিভাৰেই হওক, লাংছেই হওক, আমাৰ হাৰ্টেই হওক আৰু বিভিন্ন ধৰণৰ আমাৰ যিবিলাক অৰ্গেন আছে, ভিতৰত যন্ত্ৰ পাতি আছে আমাৰ মানৱ দেহটোৰ, সেই যন্ত্ৰ পাতিবিলাকক আমি আমাৰ হাতৰ তলুৱা নতুবা ভৰিৰ যি তলুৱাত কিছুমান এনেকুৱা ধৰণৰ পইণ্ট আছে, সেইবিলাকত আমি প্ৰেছ কৰি আমি বা দবাই আমি সেইবিলাকৰ আমি বিষ বা কিবা দুখ ফুটি থাকিলে আমি সেইবিলাকক দূৰ কৰিব পাৰোঁ। আৰু এনেকুৱা ধৰণৰ ভগৱানে আমাৰ শৰীৰটো সৃষ্টি কৰিছে। আমাৰ শৰীৰৰ ভিতৰতে পিংগলা নাড়ী আছে এফালে সোঁফালে, আৰু এফালে ইৰা নাড়ী আছে, আৰু ৰাজহাড়ৰ মাজত আছে আমাৰ চুচুম্বা নাড়ী। গতিকে আমাৰ শৰীৰটো ভগৱানে বহুত, আমি নিজকে নিজে সুস্থ কেনেদৰে কৰিব পাৰোঁ তাৰ ওপৰত আমি বহুত প্ৰয়োজন হোৱাকৈ আমাক শৰীৰটো ভগৱানে সৃষ্টি কৰিছে। গতিকে তেনেকুৱা ধৰণৰ আমাৰ হাতৰ পইণ্টবিলাকো আছে। এই পইণ্টবিলাকৰ কেইটামান পইণ্ট আপোনালোকৰ আগত আজি দেখুৱাব বিচাৰিছোঁ। আপোনালোকৰ যদি খুব কাৰোবাৰ যদি কিডনীৰ সমস্যা থাকে, সেই কিডনীৰ সমস্যাৰ বাবে আপোনালোকে কেইটামান পইণ্ট আছে, আপোনালোকৰ সেই পইণ্টকেইটা মই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাব, হাতখনৰ এখন হাত আপোনালোকৰ বহুত দিনৰ দৰৱ পাতি খোৱাৰ ফলত আপোনালোকৰ কিডনীৰ সমস্যা দেখা দিব পাৰে। আৰু সেই কিডনীৰ সমস্যা হ'লে আপোনাৰ শৰীৰটো একেবাৰে দুৰ্বল নিচিনা লাগি থাকিব পাৰে, আৰু কাম বন কৰিবলৈ মন নোযোৱা নিচিনা হ'ব পাৰে, আপোনাৰ কমজুৰি ভাৱ আহিব পাৰে, বিষ হ'ব পাৰে, বুকুত হওক বা শৰীৰৰ বিভিন্ন অংগত আপোনাৰ বিষ নিচিনা অনুভৱ হ'ব পাৰে, আৰু চকুৰে ধুঁৱলি কুঁৱলি তেনেকুৱা ধৰণৰ দেখিব পাৰে। সেইবিলাক হৈ থাকিলে আপুনি ইয়াত আপোনালোকে মন কৰিব, এইটো এটা আপোনাৰ পইণ্ট, এইটো হৈছে আমাৰ কিডনীৰ পইণ্ট। ইয়াৰ উপৰিও আপোনালোকে কেইবাটাও পইণ্টত আপোনালোকে এনেধৰণে দবাব লাগিব। আপোনাৰ ইয়াৰ এনেদৰে আপোনালোকে দবাই আছে, এনেকৈ ধৰক বহুত সময় দবোৱাৰ পিছত আপোনালোকে কণ্টেক্ট ৰৈ দিব, বহুত 1 মিনিট দবাই ল'ব, তাৰপিছত কণ্টেক্ট ৰৈ দিব, তাৰপিছত এনেকৈ দবাব পাৰে, তাৰপিছত গতিকে আপোনালোকে বহুত সময় যেতিয়ালৈকে বিষবিলাক ধৰক আৰাম নাপায় তেনেকৈ দবাই থাকিব পাৰে। কিন্তু ইয়াত সাধাৰণতে আপোনালোকে 20 মিনিটমান কৰিব লাগিব। কাৰণ বহুত যদি আপোনালোকৰ পুৰণি সমস্যা হয়, তেতিয়া আপোনালোকে অকণমান বেছি দেৰি কৰিলেহে তাৰ প্ৰমাণটো পোৱা যায়। আৰু এইটো এটা পইণ্ট হ'ল আপোনাৰ কিডনীৰ বাবে। তাৰপিছত আৰু কিছুমান পইণ্ট আছে, আপোনাৰ হাতটা চাব, এখন সোঁ হাত, এই যে যিটো দেখিছে, এইটো এটা পইণ্ট আপোনাৰ, ইয়াত আপুনি দবাব পাৰে, এইটো এটা পইণ্ট। এইটো পইণ্টত আপুনি আগতে কোৱাৰ দৰে তেনেকৈ দবাব, আৰু আপোনাৰ এইটো এটা পইণ্ট। এতিয়া চাব, এয়া আঙুলি আৰু অনামিকা আঙুলিৰ মাজৰ পৰা এনেদৰে গৈছে, এইটো পইণ্টত দবাব পাৰে, আৰু এইটো এটা পইণ্ট, এইটো পইণ্টত আপোনালোকে দবাব পাৰে। সকলোতে 1 মিনিট সময়ত দবাই ৰৈ দিব, তাৰপিছত আৰু দবাব। তেনেদৰে 5 বাৰ 6 বাৰ আপোনালোকে কৰিব পাৰে। এনেকৈ দবাবও পাৰে, এনেকৈও পাৰে, এনেকৈও পাৰে। আৰু এইটো এটা পইণ্ট, আৰু এইটো যিটো দেখিছে য'ত জইন হৈছে, এইটো এটা পইণ্ট, আপোনালোকে তেনেদৰে দবাব পাৰে। আৰু এইফালে আপোনালোকে মন কৰিব, হাতখনৰ ইয়াত যিটো গৈছে, এইটো যিটো পইণ্ট, এইটো যিটো ইয়াত প্ৰেছ কৰিব, এইটো এটা পইণ্ট হ'ল আপোনাৰ। তাৰপিছত তাৰ তলতে যিটো পইণ্ট আছে আপোনাৰ, তাৰ অকণমান ওফন্দি আছে, এইটো দবাব পাৰে, এইটো, আৰু তাৰ তলতে এটা আছে। আৰু এইফালে চাব, এই বাওঁ হাতখনৰ একেবাৰে কিনাৰত এইটো একেবাৰে গুৰিত এইটো জেগাত আপুনি দবাব, আৰু তাৰ অকণমান তলত, সেইকেইটা আছে আপোনাৰ পইণ্ট। আৰু সোঁ হাতখনত যেনেদৰে দেখালোঁ, আপুনি বাওঁ হাতখনতো তেনেদৰে দবাব পাৰে। আৰু যিসকলে বেমাৰ আজাৰত ভুগি আছে, সকলোকে ভগৱানে কৃপা কৰক। ওম সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়ঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। নমস্কাৰ, ধন্যবাদ।